হেল্ল' গাইজ নমস্কাৰ জোহাৰ আৰু মোৰ মাছৰুম খেতি দ্বিতীয়টি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিবলৈ পাইছে মাছৰুমৰ গুটি। ইয়াত 200 গ্ৰামকৈ হৈছে পেকেটত। এটা চিলিণ্ডাৰত এটা পেকেট দিয়া হয় মাছৰুমৰ গুটি। ইয়াত দেখিছে মই এতিয়া সোমাইছোঁগৈ খেৰ সোমাই ইয়াত চূণৰ গুড়ি আৰু ফাংগি হাণ্টাৰ এনেকৈ কৰি ভেকচিন কৰি ইয়াত মিশ্ৰণ কৰি ছটিয়াই দিছোঁ। আৰু এইকেইটা গোটেইকেইটা সানি মিহলাই দিম, সানি মিহলাই এই পেকেটিং কৰা হ'ব। সেইটো কাৰণে মই এতিয়া দেখিবলৈ পাইছে এই গুড়িকেইটাও মিশ্ৰণ গুড়িকেইটা মই মিহলাই দিছোঁ কেনেধৰণে। মিশ্ৰণ চূণৰ গুড়িকেইটাই স্পন তথা এই নাফু ওলোৱাত সহায় কৰে, গৰম কৰি সোনকালে ওলাবলৈ সহায় কৰে। সেইটো কাৰণে এই চূণৰ গুড়ি দিয়া হৈছে। বাইদেউ আৰু মই ধুনীয়াকৈ খেৰখিনি মিহলাই লৈছোঁ আৰু মিহলাই লৈ আমি এইকেইটা চিলিণ্ডাৰ পেকেট কৰিম। সেই কেনেকৈ ধৰণে পেকেটিং হ'ব সেই আপোনালোকক দেখুৱাই যাওঁ, আপোনালোকে চাই যাওক। আগফালে এইটো আগতে সানিলোঁ, এইটো 28 বেগৰ আগতে ইয়াত সানি দিলোঁ। নেক্সট এইটো 28 বেগৰ আকৌ এতিয়া আমি সানি আছোঁগৈ। ইফালে এয়া দেখিবলৈ পাইছে এইকেইটা কাৰ্টুন, এইকেইটা কাৰ্টুনতে আনিছিলোঁ গুটি মই এনেকুৱা ধৰণে এইফালে ছাইডত ৰাখি দিছোঁ। আজি সম্ভৱ এই গুটিকেইটা শেষ হ'বগৈ। এইকেইটা গুটি দেখিছে এনেকুৱা ধৰণে জাপিত ধুনীয়াকৈ থৈ দিছোঁ। তাৰপিছত এইফালে যোৱাকালি এইকেইটা পেকেটিং কৰা হৈ গ'ল। এইকেইটা এইফালে ৰাখি থৈছোঁ, আজি ওলমাম আৰু ৰাতিকৈ। ইফালে দেখিছে পিপিয়া এনেকৈ বান্ধি থৈ দিছোঁ। এইফালে মা এয়া গুটি ভাঙি আছেগৈ। গুটিকেইটা ভাঙি ইয়াত এতিয়া পেকেটিং কৰিব লাগি আছে মায়ে। এই ধুনীয়া কেনেধৰণে সানি আছে। মই প্ৰথমতে আপোনালোকক ভিডিঅ' কৰিবলৈ দেখাবলৈ নোৱাৰিলোঁ। এই আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে বস্তাকেইটা এতিয়া খুলি থৈছে। এই বস্তাকেইটা আনিলোঁ, আনি ইয়াত গোটেই খেৰকেইটা বাকি ল'লোঁ, বাকি লৈ ধুনীয়াকৈ মেলি লৈ আৰু ইয়াৰ ওপৰতে এই চূণকেইটা দিলোঁ। দিয়াৰ পিছত এয়া এতিয়া সানি আছোঁ। সানি মিলাই আকৌ এনেকৈ দম কৰি দিম, জমা কৰি থৈ দিম। তাৰপিছত লাহেকৈ পেকেটিং কৰিবলৈ লাগি যামগৈ। পেকেটিং হ'লে তাৰপিছত আকৌ কেনেকৈ ওলোমা হ'ব সেই ওলোমাটো আপোনালোকক দেখাম বাৰু। এই ওপৰফালে দেখিবলৈ পাইছে ৰছী আছে, এই ৰছীকেইটাতে এইকেইটাতে আকৌ পিছত ওলোমাই দিমগৈ। এই গুটিটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এই চাওক, এই গুটিটো 200 গ্ৰাম গুটি হয়। এটা পেকেটত 200 গ্ৰামকৈ থাকিব। পিছৰ ভিডিঅ'বিলাক কেনেকৈ হ'ব সেইকেইটা মই দেখুৱাই যাম। এতিয়া ইফালে যিকেইটা নেকি মই পেকিং হৈছে এইকেইটাৰ পিছত আকৌ ওলোমাব লাগে। সেই ওলোমাৰ পিছত আপোনালোকক আকৌ দেখাই আছোঁ। এতিয়া দেখিছে এনেকুৱা ধৰণে হৈছে কি হৈছে। মই একদম প্ৰথমৰ পৰা বস্তা অনাৰ পৰা মই দেখাব নোৱাৰিলোঁ, যিটো মই নিজে কাম কৰিছোঁ। মোবাইলটো ধৰিবলৈ অলপ অসুবিধা হৈ আছিলে। লাইনতে থাকক। আকৌ ইয়াৰ কেনেকৈ কি কৰা হ'ব, কেনেধৰণে সেইবিলাক আপোনালোকক দেখাই যাম। আৰু পিছৰ ভিডিঅ'বিলাক বা পিছৰ কামবিলাক কেনেকুৱা ধৰণে হ'ব মাছৰুমৰ সেইকেইটা গোটেইকেইটা দফাকেইটা আপোনালোকক দেখাই যামগৈ তনকৈ। আপোনালোকে লাইনত থাকক, কমেণ্ট কৰি। আগলৈ আৰু কি হৈছে সেয়া চাই থাকোঁ বলক। এয়া দেখিছে গুটিকেইটা খুলিছে বাইদেৱে পেকেটিঙৰ কাৰণে কেনেধৰণে গুটি খুলি পেকেটিং কৰিব সেয়া আপোনালোকে চাই যাওক। নহ'লে বাইদেউতে গোটেইকেইটাই কামত লাগি আছে। বাইদেৱে গুটি খুলি আছেই গুটি পেকেটটো, আৰু ইয়াত এনেকুৱা ধৰণে ভাঙি দিছেগৈ। ভাঙি দিয়াৰ পিছত লাহেকৈ পেকেটিঙৰ কাৰণে পলিথিনত সোমাবগৈ। এই পলিথিনটো লৈছে বাইদেৱে আৰু এয়া মিশ্ৰণ খেৰখিনি ইয়াত সোমাই দিছেগৈ কিছু। এটা স্তৰ অনুসৰি এইটো গোটেইকেইটা গোটেই পেকেটিং হ'ব। এই স্তৰ প্ৰায় 4টাকৈ কৰা হয়, কিছুমান 5টাও কৰা হৈ যায়। এনেই সেইমতেতো 4টা স্তৰ কৰিব লাগে, কেতিয়াবা 5টাও হৈ যায়গৈ। এনেধৰণে এইকেইটা হৈছে 2টা স্তৰ হৈছে। অলৰেডি গোটেই ষ্টৰকেইটা ভৰাই হৈ গ'ল যেন। বাইদেৱে সম্পূৰ্ণকৈ গুটি ভৰাই হৈ গ'লগৈ। এতিয়া পেকেটিং সেইটো ৰবৰেৰে বান্ধি দিবগৈ। বান্ধি আকৌ কেনেধৰণে কপা লগাব সেই আপোনালোকক দেখাম। আপোনালোকে চাই গৈ থাকক, লাইনতে থাকক, আঁতৰি নাযাব। কিছু হ'লেও ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব কেনেধৰণেনো মাছৰুম খেতি কৰা হয়। মই বৰ বিশেষকৈ নাজানো যদিও চেষ্টা এটা কৰিছোঁ।
এয়া দেখিছে বাইদেউ কপা লগাই আছে, বাইদেউ কপা লগাবলৈ দি দিছোঁহি। এই এনেকুৱা ধৰণে এটা চিলিণ্ডাৰত 4টা ফুটা কৰা হয়, 4টা ফুটাতে এনেধৰণে কপাহটো লগাই দিয়া হ'বগৈ। তাৰপিছতহে আকৌ ওলোমাই দিয়া হ'বগৈ। এই দেখিছে এটা চিলিণ্ডাৰ চাৰিওফালে ওপৰ ভাগত 4টা, তলৰ ভাগত 4টা, মুঠতে 8টা ফুটা কৰিছে। আৰু 8টা ফুটাত 8টা কপাহে কপা লগাই দিয়া হৈছে। এনেধৰণে বনাই থৈ দিয়া হৈছে। এইকেইটা গোটেইকেইটা কপা লগোৱা হোৱা নাই, এইকেইটা পিছলৈ কপা লগাওঁগৈ। তো ইয়াত দেখিবলৈ পাইছে এতিয়া আমি ওলোমাবলৈ লৈছোঁ। এই ৰছীকেইটা মই নমাইছোঁ, নমাই দিয়াৰ পিছতে এনে দেখিছেনে এই ৰছীৰ মাজত আকৌ সোমাই এইকেইটা ওলোমাই দিছোঁগৈ। 4টাকৈ ৰছী ওলোমাই দিয়া আছে। 4 চাইডে 4 ছটাকৈ দি থোৱা আছে। তাত আকৌ 5টাকৈ এই দেখিছে খাপকৈ 5টাকৈ দিয়া হৈছে চিলিণ্ডাৰ। এটা লাইনত 5টাকৈ দিয়া হৈছে। এনেধৰণে গোটেই টোপোলাবিলাক মই ওলোমাই দিম। প্ৰায় আজি 300মান টোপোলা ইয়াত আছে। এই 300মান টোপোলা মই ওলোমাই দিয়াৰ পিছত আকৌ নেক্সট পেকেটিং হ'ব, সেইকেইটা আকৌ ওলোমাম। তো আজি মই ইমানকেইটা আছে এইকেইটাকে ওলোমাই আছোঁগৈ। চাওক এতিয়া মাছ ভাগত পাইছোঁগৈ আৰু মানে এতিয়া মই চিলিণ্ডাৰ ওলোমাই দিয়া হ'লগৈ। আকৌ অলপ আছে, এইকেইটা গোটেইকেইটা সম্পূৰ্ণ ওলোমাই দিয়া হ'লে ইয়াত দেখিবলৈ পাইছে সম্পূৰ্ণ হ'বলৈ হৈছেগৈ। আৰু কেইটামান আছে চিলিণ্ডাৰ, এইকেইটা ওলোমাই হ'লে সম্পূৰ্ণ হৈ যাবগৈ। তো এনেধৰণে এতিয়ালৈকে ইমানটো ওলোমা হৈছে বা ইমান দুখৰ কৰিব লগা আছে। ইয়াৰ পিছৰ ভাগ আকৌ কেনেধৰণে কিমান দিনৰ পিছত ওলাব নাফো, সেয়াও আপোনালোকক দেখাম পিছৰ খণ্ডটোত। আপোনালোকে চাবলৈ পাহৰি নাযাব। আৰু পিছৰ খণ্ডটো চাবৰ কাৰণে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। চ' দেখিছে এয়া মোৰ ওলোমাই হৈ গ'ল। কেনেধৰণে এতিয়া দেখিবলৈ লাগিছে, কিমান ধুনীয়া লাগিছে। শাৰীকৈ চাওক, গোটেই সম্পূৰ্ণকৈ ভৰাই হ'লে আৰু ধুনীয়া লাগিব। চাবলৈও ধুনীয়া হয়, খেতি কৰিও ভাল লাগে। আৰু শেষত 2 টকা পইচা যি পোৱা যায় সেয়াও নিজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যথেষ্ট সহায় হয়গৈ। সেইকাৰণে মই সৰু এটা খেতি পাতিছোঁগৈ। তো কিমান ইয়াৰ পৰা সহায় পাওঁ কিবা হ'ব পাৰিছে ক'ব পৰা নাই। খেতি কৰি নিশ্চয়কৈ ভাল লাগে মোক। হয়তো আপোনালোকেও কোনোবাই খেতি কৰে যদি বা কেনেধৰণে খেতি কৰে অলপ কমেণ্ট কৰি আপোনালোকেও জনাবচোন। মোৰ বৰ বেছি নহয়, সৰু ফাৰ্ম মই হেৰি কৰি থৈছোঁ। এয়া মই শিকিয়ে আছোঁ বুলিকৈ ক'ব লাগে। এতিয়ালৈকে একোৱেই হোৱা নাই মোৰ, সম্পূৰ্ণ জানো বুলিকৈ নকওঁ, মই আচলতে চেষ্টা কৰি আছোঁগৈ। তো চাওক গাইজ, ভিডিঅ'টো চাই কেনে লাগিলে, ভাল লাগিলে কমেণ্ট কৰিব আৰু লগতে লাইক এটা কৰি দিব গাইজ। আপোনালোকৰ সৰু সহায়তে মোক আগলৈ যাবলৈ বহুত সহায় কৰিব। সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ থাকিল।